মই এটা পুৰা ৰেডি হৈ ললোঁ ভাত চাত খাই। তো এতিয়া পূজাটো কৰিছে। এইবোৰ আমাৰ কলেজ জ্ঞানপীঠ ডিগ্ৰী কলেজ। তো গাইছ আজিৰ ভিডিঅ'টো পুৱাৰ 6:35 পৰা ফালি দিছো ভাই, ফালি দিছো। আজি লেখা নাই মোবাইল ফালি দিছো। 2 নম্বৰ মেন পাম, সেইটোৱে বহুত। কেনে হ'ল পৰীক্ষা? পৰীক্ষা কেনে হ'ল? পৰীক্ষা কেনে হ'ল? একদম পুৰা ফাইনেল। তো গাইছ আজিৰ ভিডিঅ'টো পুৱাৰ পুৱাৰ 6:35 পৰা আৰম্ভ কৰিলোঁ। তো চলতে তো প্ৰথমতে মানে ব্ৰাছটো কৰি লওঁ। তো এইভাগে মই মুখ চুখ ধুলোঁ। তো চলতে মই প্ৰথমতে ওলাই লওঁ। তো এইভাগে মই ওলাই ল'লোঁ। তো চলতে মই ক'ত যাই আছোঁ, কি কৰি আছোঁ, কৈ আছোঁ পিছত। তো চলক এতিয়া চাওঁ। এইখন চাইকেল মোৰ ৰ'দ উঠিছে মানে ৰ'দ হ'লেও মই মানে জেকেটটো পিন্ধিছোঁ। কাৰণ মানে জেকেট মানে হুডিটো পিন্ধিছোঁ মানে কাৰণ মোৰ মানে অলপ মানে কালি ৰাতিৰ পৰাই জ্বৰ ভাৱ হৈ আছে। সেইকাৰণে আৰু পিন্ধি দিলোঁ। লগতে ফেল কৰিছোঁ আহি বোলো। তো মই পুৱাৰ পৰা মানে কিয় আহিলোঁ মানে বছৰপুৰ মেইন চকলৈকে। তো কৈ আছোঁ প্ৰথমতে যাই লওঁ। তো কৈ আছোঁ কাম চলি আছে মানে আগত। তো এইভাগে হ'ল এখন মেইন চক মানে মচৰপুৰত। তো এইভাগৰ পৰা ভিতৰ সৰকি আহিলোঁ। তো ইয়াৰ পৰা মই তলতে মানে মই আহিছোঁ মানে চুলি কাটিবলৈ ওপৰত হয়। মোৰ লগৰজন আছে। তো তাৰ দাদাকে মানে দোকান এখন। তো সেয়া মানে ক'লে কি বা তোৰ চুলি মোৰ কাটি দিম বুলি। তো এই 6:30 মাতিছিলে। তো এইখন চবৰে বেনাৰ মাৰি থৈছে মানে এই 6:30 মাতিছিলে। এতিয়া 7টা বাজে মানে বাজিলা দেৰি হ'ল আজি। চাওঁ এইখন হ'ল দোকানখন। তো আছে ৰখি আছে মোক। তো চাব পাৰে। তো এইটো মোৰ লগ। তো এইখন হ'ল দাদাকৰ দোকান। তো পুৱা 6:30 স্কুলত পहुঁচছি। কি হবি তুই? আর লগ বুঝে নাচতে যাও আর কি কমাই প্ৰথমতে এতিয়া কাটোৰ চুলি ইয়াত ধৰি লওঁ। এইভাগে চলক কাটি অলপ যন্ত্ৰ পাতি উলিয়াইছে ই অলপ তলতে অলপ চুলি এইবিলাক কিবা ক্লিপ চিলিপ বান্ধি দিলা। তো এইটো কাটি দিলোঁ এইভাগে। তো চবৰে তো এইটো ক'ত শিকিছিলি প্ৰথম কাম? অৰুণাচল প্ৰদেশ শিকিছিলি প্ৰথম কাম। কেনে লাগছে কামটো প্ৰথম ভাব কমেণ্টত। ই বোলে মাথাটো ধুই দিয়ে ইয়াতে। তো মাথাটো ধুই লওঁ এবাৰ। চলক প্ৰথমতে মাথাটো ধুই লওঁ। তো এইভাগে হ'ল হোৱা। তো এখন দোকানখন ৰাজু ভাই দেখিব গৈছে। তো সেইদিনা মই ব্লগত কৈছিলোঁ কি আমাৰ মানে এক্সাম আছে, 2 দিন এক্সাম। তো আজিও 17 তাৰিখ, আজি আমাৰ এক্সাম আছে। আজি লজিক আছে, আমাৰ ইয়াৰো আছে লজিক। তো আমি এতিয়া যাম মানে কলেজত যাম এতিয়া। তো জনকতে এতিয়া ঘৰলৈকে যাম, ঘৰৰ পৰা কলেজ যাম। তো এয়া হ'ল আমাৰ চবৰৰ মেইন চকখন দেখিব পাইছে। তো এতিয়া কলেজলৈ যাওঁ আৰু ঘৰত যাওঁ, ঘৰৰ পৰা ওলাই পেলাই কলেজলৈ যাম। এই ৰাস্তা কাম কৰি আছে। তো মই মোৰ ফ্ৰেণ্ডছক ঘৰত থৈ আহিলোঁ। তো এতিয়া মই ঘৰত যাওঁ, ওলাওঁ কলেজলৈ যাওঁ আৰু ধৰক ঘৰ আহি পেলোঁ। তো এতিয়া প্ৰথমতে মানে বাজিল 8টাই। তো আমাৰ পৰীক্ষা 9টাৰ পৰা 9:30 পৰা। তো মানে এতিয়া ওলাওঁ মানে ভাত চাত খাওঁ, তাৰপিছত যাওঁ আৰু ধৰক মই এতিয়া পূৰা ৰেডি হৈ ল'লোঁ ভাত চাত খাই। তো এতিয়া পূজাটো কৰিছে। তো এতিয়া মই মেইন ৰাস্তা আহি পালোঁ। তো মোৰ লগজন হ'ল এইজন। তো তেতিয়া যি চুলি কাটিছিলে। তো এইটো আকাশ ঠাকুৰ। নামবোৰ পাৰ হৈ আহিলোঁ, পৰিচয় পাম আৰু এতিয়া চাইকেলত আছোঁ কি আৰু মই বাকীবিলাক গাড়ী আহি আছে। 3জন বাইকত, 3জন না 4জন স্কুটি এনেকৈ আহি আছে। তো ধৰক আমি দুটা আৰু চাইকেলটো যাই আছোঁ। আমি মানে কৰিছোঁ আহি পালোঁ। তো কৰিছোঁ পাৰ হৈ আমাৰ কলেজখন।
তো মানে মই কলেজত আজি মোৰ 6 মাইলৰ এক্সাম চলি আছে তো মই কলেজত ব্লগ বনোৱা নাছিলোঁ গম পায় তো আজি মানে ভাবিলোঁ এনেই আৰু কলেজৰ ব্লগ এটা বনাই দিওঁ বুলি তো সেইকাৰণে ধৰক কলেজখন বেছি ভালকৈ মানে দেখাব পৰা নাই কাৰণ পৰীক্ষা আছে ধৰক মানে ছাৰ বাইদেউ যদি মোবাইল দেখা পাই ধৰক জানে আৰু কি কৰিব তো ধৰক এতিয়া যাই আছোঁ এইবোলে আমাৰ কলেজ জ্ঞানপীঠ ডিগ্ৰী কলেজ তো ডিগ্ৰী হৈ আছোঁতে তো এইখন দেখিছে ডিগ্ৰী কলেজ তো মই জুম কৰি দিওঁ তো এইখন আগত দেখা পাইছে এখন ডিগ্ৰী কলেজ তো এইখন ডিগ্ৰী কলেজ তাৰে কাষতে চিধাই যায় আমাৰ কলেজখন আছে তো তাত সেইখন হ'ল আগৰ সেইখন ডিগ্ৰী তো আমাৰ কাষত মানে ডিগ্ৰীৰ কাষতে আমাৰ হায়াৰ ছেকেণ্ডাৰীখন আছে আমাৰ কলেজৰ গেটখন তো এইখন দেখা পাইছে তো এইখনেই হ'ল আমাৰ কলেজখন এইখন তো ইয়াত চাইকেলবিলাক থৈছোঁ তো ভিতৰতো থয় আমি ইয়াত থ'লোঁ তো এতিয়া এনেকৈ সেইখন গতি দি যাম তো জলক প্ৰথমতে লৈ লওক বেগটো তো জলক এতিয়া পৰীক্ষা আৰম্ভ হৈছে আমাৰ আহোঁতে দেৰি হ'ল তো এতিয়া এইটো ৰাস্তা দি যাওঁ জলক এটি দি এনেকৈ যাম এইটো হ'ল আমাৰ বাথৰুম তো জলকে পৰীক্ষা আৰম্ভ হৈছে হ'ল আমাৰ ফাৰ্ষ্ট ইয়াৰৰ ৰুম তো তাত পৰীক্ষা নহয় আমাৰ তো আগত হ'ব আগৰ ৰুমটোত ধৰক তো এইটো হ'ল লেডিজ বাথৰুম তোৰ সিভাগে তো ইয়াত ধৰক বুলি তো যাওঁ তো আজি মানে চালোঁ ইয়াক কি কয় বৰ্ডত তো আমাৰ ৰুমটো সেইটোৱে হ'ব যিটো আমাৰ ফাৰ্ষ্ট ইয়াৰত ক্লাছ কৰোঁ তো সেইটোৱে ৰুম হ'ব এনেই কিন্তু ক'ব গ'লে আগত মানে আগেদি এটা ৰুম আছে ছেকেণ্ডৰ ৰুম হয় তাতে আমাৰ বাকীকেইটা পৰীক্ষা হৈছে এতিয়া আমাৰ ৰুমত একদম লাষ্টত বহিলোঁ তো এইটো হ'ল আমাৰ ফাৰ্ষ্ট ইয়াৰৰ ক্লাছখন কৰি আগে পৰীক্ষা হৈছে বৰ্তমান যাব পাৰে ফালি দিছো ভাই ফালি দিছো আজি লেখা নাই মোবাইল ফালি দিছো 2 নম্বৰ মেন পাম সেইটোৱে বহুত ডেঞ্জাৰ ফালি দিছোঁ বোলে তো কেনে হ'ল পৰীক্ষা পৰীক্ষা কেনে হ'ল তইতো মোৰ লগত পৰীক্ষা কেনে হ'ল পৰীক্ষা কেনে হ'ল কল একদম পুৰা ফাইনেলি পৰীক্ষা আৰু হ'ব আধা ঘণ্টামান আছে ঘৰত যাম বিন্দাছ থাকিম আৰু পৰীক্ষা গ'ল আমাৰ মানে ভৰিত দুবা আহিলোঁ তো মানে আমাৰ পৰীক্ষা হ'ব মানে আৰু ৰাতি আছে 15 মিনিটমান আছে আৰু পৰীক্ষা হ'ব তো আমাৰ লেখা হ'ল কাৰণে গুচি আহিলোঁ আৰু মানে সিহঁতে গাড়ী আনিছে যিহেতু তো সিহঁতে গ'ল আমিও এতিয়া যাওঁ আমি দুইজন আছোঁ চাইকেল অনা মানে আমি অনদিনা চাইকেলতকৈ মানে আহোঁ 4-5জনকৈ আহোঁ তো সিহঁতে আজি গাড়ী আনিলে কাৰণ সিহঁতে গাড়ীতে গ'ল এতিয়া আমি যিজনে আছোঁ বৰ্তমান ইয়াত আছে তো চাইকেলখন ল'লোঁ তো যাম এতিয়া তো দিয়ক তে বাই বাই টাটা চিও নেক্সট ব্লগত লগ পাম তো এটি ভিডিঅ' কেনে লাগিল তো জনাব আৰু ভালছে মানে কৰিম কলেজত বেলেগ ব্লগ এতিয়া আৰু এনেকৈ দেখালোঁ তো নেক্সট ব্লগত লগ পাম বাই বাই টাটা চিও কমেণ্টত জনাব কেনে লাগিল ভিডিঅ'টো তো দিয়ক তে দেখি নাপাওঁ যদিও সপোনে তোমাৰে নাম কয় তোমাৰো আজৰি খুজিব নোৱাৰো আগৰ কথাবোৰ ভাবি ৰয়